আজিৰ ভিডিঅ'টিত প্ৰথম প্ৰশ্নটি হৈছে অসমীয়া লিপিৰ জন্ম কেতিয়া হৈছিল? ক'ত আছে দ্বিতীয় তৃতীয় শতিকাত, খ প্ৰথম দ্বিতীয় শতিকাত, গ তৃতীয় চতুৰ্থ শতিকাত, ঘ চতুৰ্থ পঞ্চম শতিকাত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ চতুৰ্থ পঞ্চম শতিকাত অসমীয়া লিপিৰ জন্ম হৈছিল। ২ নম্বৰ প্ৰশ্নটিলৈ আহিছোঁ। প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম কি? ইয়াতে অপশ্যনবোৰ আছে ধৰ্মপুস্তক, হেমকোষ, কানীয়া কীৰ্তন, সুধমাৰ উপাখ্যান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰটো ধৰ্মপুস্তক। প্ৰথম অসমীয়া ছপা গ্ৰন্থখনৰ নাম হ'ল ধৰ্মপুস্তক। ৩ নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰথম অসমীয়া গল্পপুথিখনৰ নাম কি? সুৰভি, কাঠফুলা, যীশুখ্ৰীষ্টৰ ছবি, এজনী জাপানী ছোৱালী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক সুৰভি। প্ৰথম অসমীয়া গল্পপুথিখনৰ নাম হ'ল সুৰভি। আৰু এইখন কোনে লিখিছিলে কমেণ্টত জনাবচোন জানে যদি। ৪ নম্বৰ কুৱেশ্যন। ভাষাৰ ৰূপ কেইটা? ২টা, ১টা, ৪টা, ৩টা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক ২টা। ভাষাৰ ৰূপ ২টা। ৫ নম্বৰ কুৱেশ্যন। মাধৱ কন্দলীৰ ৰচনাত কি ভাষাৰ নিদৰ্শন পোৱা যায়? সংস্কৃত ভাষা, বাংলা ভাষা, কামৰূপী ভাষা, গোৱালপৰীয়া ভাষা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ কামৰূপী ভাষা। মাধৱ কন্দলীৰ ৰচনাত কামৰূপী ভাষাৰ নিদৰ্শন পোৱা যায়। কুৱেশ্যন নম্বৰ ৬ত আছে অসমীয়া ভাষা ব্যৱহৃত বেছিভাগ শব্দ দেশৰ পৰা আহিছে? আৰবীৰ পৰা, চীনা ভাষাৰ পৰা, সংস্কৃতৰ পৰা, নব্য ভাৰতীয় ভাষাৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ সংস্কৃতৰ পৰা। অসমীয়া ভাষা ব্যৱহৃত বেছিভাগ শব্দ সংস্কৃতৰ পৰা আহিছে। ৭ নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। মাতৃভাষা এটা জাতিৰ দেশ, ধাৰক আৰু বাহক। সৌন্দৰ্যৰ, বিষয়বৈভৱৰ, আৰ্থিক উন্নয়নৰ, ঐতিহ্যৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ মাতৃভাষা এটা জাতিৰ ঐতিহ্য, ধাৰক আৰু বাহক। ৮ নম্বৰ কুৱেশ্যন। শংকৰদেৱে তেওঁৰ নাটবোৰ কি ভাষাত ৰচনা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো বহুতেই জানে। অপশ্যন নম্বৰ গ ব্ৰজাৱলী ভাষাত শংকৰদেৱে তেওঁৰ নাটবোৰ ৰচনা কৰিছিল। অপশ্যন নম্বৰ গ। ৯ নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। প্ৰথম অসমীয়া বাৰ্তা আলোচনী অৰুণোদয় প্ৰকাশ হয় ১৯৪৬ চনত, ১৮৪৬, ১৮৩৮, ১৮৮৯। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ ১৮৪৬ চনত অসমীয়া আলোচনী অৰুণোদয় প্ৰকাশ পাইছিলে। এইটো শেষৰটো কুৱেশ্যন। শ্ৰেণী শব্দটো কি ভাষাৰ পৰা আহিছে? আৰবী, চীনা, পৰ্তুগীজ, হিন্দী। ইয়াৰ শুদ্ধটো কি হ'ব জানেনে? কাৰণ প্ৰশ্নটোত ইমান ধুনীয়াকৈ শ্ৰেণী বুলি কৈছে। অপশ্যন নম্বৰ খ চীনা। শ্ৰেণীৰ লগত অলপ মিল থকা বাবে চাগে এনেকৈ চীনাটো নাম দিছে আৰু সেইবাবে কুৱেশ্যনটোও বনাইছে। তো মনত ৰাখিব শ্ৰেণী শব্দটো চীনা ভাষাৰ পৰা অহা। আজিৰ ভিডিঅ'টিত 10টা কুৱেশ্যন লৈ আহিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোকে অলপ হ'লেও উপকৃত হ'ব আৰু নেক্সট ভিডিঅ' 20টা আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ।